সকলোকে মই আজি এটা কথা কওঁ, মন দি শুনিবা, পাৰিলে প্ৰিয়জনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। চোৱা, সকলো ৰিলেশ্যনশ্বিপত কাজিয়া হয়, বিতৰ্ক হয়, সন্দেহ কৰা কৰি হয়। তোমাৰো ৰিলেশ্যনশ্বিপত যদি তেনেকুৱা হৈছে, তেতিয়া তোমাৰ সেই ৰিলেশ্যনশ্বিপটো তুমি নিজে ঠিক কৰা। যদি তোমাৰ ভুল আছে তেতিয়া ক্ষমা খোজা, আৰু যদি তোমাৰ ভুল নাই তেতিয়াহ'লে তেওঁক মনোৱা। মই কৰা নাই পৰা ধৰি চৰি কোৱালৈকে যিখিনি প্ৰচেছ আছে সেইখিনি তুমি নিজে কমপ্লিট কৰিব লাগিব। যদি তাত তুমি আন এজনৰ সহায় লোৱা, তৃতীয় এজন ব্যক্তিক তোমাৰ ৰিলেশ্যনশ্বিপত সোমাই লোৱা, তেতিয়া কিন্তু তোমাৰ ৰিলেশ্যনশ্বিপটো বেছি দিন নাথাকে। তোমাৰ সম্পৰ্ক তুমি নিজে ঠিক কৰিব লাগিব। এইটো নাভাবিবা সি মোৰ বন্ধু, মোৰ ৰিলেশ্যনশ্বিপটো ঠিক কৰি দিব, তাই মোৰ বান্ধৱী, মোৰ ৰিলেশ্যনশ্বিপটো ঠিক কৰি দিব। কোনেও নকৰে। মুখৰ আগত হয়তো দুই এটা ভাল কথা ক'ব পাৰে, কিন্তু যেতিয়া তোমাৰ পৰা আঁতৰ হ'ব, আন এজনক লগ পাব, তোমাৰ বদনাম কৰি সিহঁতি হাঁহিব। সেইবাবে কওঁ, নিজৰ ৰিলেশ্যনশ্বিপটো নিজে ঠিক কৰা। শেষত এটা কথা কওঁ, কথা লাগিলে যিয়ে হওক সদায় আপোনজনক সঁচা কথা কবা। তেতিয়া তোমাৰ ওপৰত তেওঁৰ বিশ্বাস বাঢ়ি থাকিব। আনৰ কথা শুনি তোমাক সন্দেহ কৰাৰ আগত তোমাক এবাৰ নিশ্চয় সুধিব। ধন্যবাদ।